কাইলৈ 9 আগষ্ট শনিবাৰ শাওন পূৰ্ণিমা তথা ৰাখী পূৰ্ণিমা। শাওন পূৰ্ণিমা তথা ৰাখী পূৰ্ণিমা মানেই হ'ল এটা বিশেষ দিন। কাৰণ জানেই যে পূৰ্ণিমাৰ দিনটো বহুত মহত্বপূৰ্ণ দিন হয়। বিশেষকৈ শাওন পূৰ্ণিমা তথা ৰাখী পূৰ্ণিমা যেতিয়া আহিব, ইয়াতকৈ আৰু বিশেষ দিন নাই। এই দিনটোত কৰা কিছুমান উপায়ে অতি সোনকালে ফলৱতী হয়। ইয়াৰ ফলাফল অতি সোনকালে পোৱা যায়। আৰু এই দিনটোত 21টা অখণ্ড চাউলেৰে এটা উপায় কৰিব, যিটো আমি সাধাৰণতে অক্ষত চাউল বুলি কওঁ। পূৰ্ণিমাটো প্ৰতিটো মাহতে আহে, কিন্তু এই ৰাখী পূৰ্ণিমাটো প্ৰতি মাহতে নাহে। এই পূৰ্ণিমাটো বছৰত কেৱল এবাৰহে আহে। সেয়েহে আপুনি এই সুযোগটো হেৰুৱাই নেপেলাব আৰু এই দিনটোত 21টা অক্ষত চাউলৰ নিশ্চয় উপায়টো কৰিব। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী, ওম নমঃ শিৱায়। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, আপোনাৰ কেৰিয়াৰৰ ক্ষেত্ৰত, আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত, আপোনাৰ পঢ়া শুনাৰ ক্ষেত্ৰত, নাইবা আপোনাৰ বিবাহৰ ক্ষেত্ৰত, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া হওক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। যদি আপুনি এই উপায়টো আগতেও কৰিছে, তথাপিও আপুনি পূৰ্ণিমাৰ দিনা এই উপায়টো কৰিব। যিকোনো উপায় কৰাৰ আগতে সম্পূৰ্ণৰূপে ভিডিঅ'টো চাই ল'ব নাইবা শুনি ল'ব। ভিডিঅ'টো সম্পূৰ্ণকৈ নোচোৱাকৈ যদি আপুনি উপায়টো কৰে, তেনেহ'লে আপুনি ইয়াৰ লাভ পোৱাটো দূৰৰ কথা, আপোনাৰ লোকচান হোৱাৰে আশংকা বেছি থাকে। সেয়েহে এবাৰতে যদি উপায়টো বুজি নাপায়, ভিডিঅ'টো দুবাৰ তিনিবাৰ চাব, তাৰপিছতে উপায়টো কৰিব। আপুনি নিশ্চিত ৰূপত ইয়াৰ ফল লাভ কৰিব পাৰিব। সকলোতকৈ প্ৰথমতে আমি জানি ল'ম এই 21টা অক্ষত চাউলৰ উপায় এই পূৰ্ণিমাৰ দিনা কেনেকৈ কৰিব লাগিব, কি সময়ত কৰিব লাগিব আৰু কোনে কৰিব লাগিব। এই উপায়টো কৰাৰ পিছত আপোনাৰ ঘৰত যিবোৰ দোষ আছে, যেনে ধৰক পিতৃদোষ, মংগল দোষ, বাস্তু দোষ, নাইবা যি ধৰণৰ দোষ আপোনাৰ ঘৰত আছে, এই সকলোবোৰ দোষ সমাপ্ত হৈ যাব। আপোনাৰ ঘৰত যিমানবোৰ দুখ দৰিদ্ৰতা তথা সমস্যা আহি আছে, এই সকলোবোৰ দুখ দৰিদ্ৰতা আঁতৰি যাব আপোনাৰ ঘৰৰ পৰা, আপোনাৰ জীৱনৰ পৰা। কেৱল 21টা অক্ষত চাউলৰ এই উপায়টো আপুনি কৰিব লাগিব। কাৰণ মাত্ৰ এই উপায়টো কৰিলেই আপোনাৰ ঘৰত সুখ শান্তি আহিব। আপোনাৰ ঘৰত ভাল ভাল কাম হ'বলৈ ধৰিব। আপোনাৰ যিবোৰ মনোকামনা আছে, সেই মনৰ কামনাবোৰো লাহে লাহে পূৰণ হ'বলৈ ধৰিব। এই উপায়টো কি সময়ত কৰিব লাগিব, এইটো আপুনি জানি লওক। 21টা অক্ষত চাউলৰ উপায়টো আপুনি ৰাতিপুৱা কৰিব লাগিব। সাধাৰণতে পূৰ্ণিমাৰ দিনা গোটেই দিনটোৱে মন্দিৰ খোলা থাকিব। গোটেই দিনটোৰ ভিতৰত আপুনি উপায়বোৰ কৰিব পাৰিব। এইটো একো চিন্তা কৰিবলগীয়া কথা নহয়। কাৰণ শাওন পূৰ্ণিমা তথা ৰাখী পূৰ্ণিমাৰ দিনা ভগৱান শিৱ গোটেই দিনটো মন্দিৰত বহি থাকে ভক্তসকলৰ বাবে। কোন ভক্ত আহিব, কোনে আমাক সন্তুষ্ট কৰিব আৰু কাৰ মনৰ কামনা পূৰ্ণ কৰিম। এই দিনটোত ভগৱান শিৱ শংকৰে ভক্তসকলক ইমানেই বৰদান প্ৰদান কৰে যে যিটো আমি কল্পনাই কৰিব নোৱাৰোঁ। সেয়েহে আপুনি এই সুবিধাটো হাতৰ পৰা যাবলৈ নিদিব। এই উপায়টো আপুনি শাওন পূৰ্ণিমা তথা ৰাখী পূৰ্ণিমাৰ দিনা ৰাতিপুৱা কৰিবলৈ চেষ্টা কৰিব। যদি কিবা কাৰণবশতঃ আপুনি ৰাতিপুৱাই কৰিব নোৱাৰে, অলপ দেৰিকৈ কৰিলেও হ'ব, কিন্তু যিমান পাৰে ৰাতিপুৱা কৰাৰ বাবে চেষ্টা কৰিব। এই উপায়টো ঘৰৰ যিকোনো এজন সদস্যই কৰিব পাৰে, একো সমস্যা নাই, কিন্তু ইয়াৰ ফল গোটেই ঘৰখনেই লাভ কৰিব। এতিয়া আহক উপায়টো জানি লওঁ। আপুনি 21টা অক্ষত চাউল ল'ব। অক্ষত চাউল মানে হ'ল চাউলকেইটা ভঙা হ'ব নালাগিব। এটা পাত্ৰত অলপ হালধিৰ গুড়ি ল'ব। তাৰপিছত সেই হালধিখিনিৰ ওপৰত 21টা চাউল ৰাখি দিব আৰু সেই চাউলকেইটা হালধিখিনিত মিহলি কৰি দিব। অৰ্থাৎ চাউলকেইটা হালধীয়া কৰি ল'ব। তাৰপিছত এখন ৰঙা ৰঙৰ সৰু কাপোৰ ল'ব। সেই ৰঙা কাপোৰখনত সেই হালধীয়া অক্ষত 21টা চাউল ৰাখি কাপোৰখনৰ এটা পটলি বনাই ল'ব। পটলিটো বনাওঁতে সূতাডালেৰে 3টা গাঁঠি দিব। তাৰপিছত এই পটলিটো আপোনাৰ ঘৰৰ মন্দিৰত থকা মা লক্ষ্মীৰ মূৰ্তি তথা ফটোৰ সন্মুখত ৰাখি দিব। এগছি ঘিৰ চাকি জ্বলাব। এইটো উপায় আপুনি
ৰাতিপুৱা কৰিব, নহ'লে গধূলি কৰিব পূৰ্ণিমাৰ দিনা। মা লক্ষ্মীৰ বীজ মন্ত্ৰটো 11 বাৰ জপ কৰিব। ওম মহালক্ষ্মী নম, ওম মহালক্ষ্মী নম, ওম মহালক্ষ্মী নম। এই বীজ মন্ত্ৰটো 11 বাৰ জপ কৰিব। মা লক্ষ্মীৰ আৰতি কৰিব। এইখিনি কাম কৰা হোৱাৰ পিছত সেই ৰোৱা পটলিটো মা লক্ষ্মীৰ চৰণত প্ৰায় আধা ঘণ্টা সময় ৰাখি দিব। এই সময়খিনি হৈ যোৱাৰ পিছত সেই পটলিটো লৈ আপোনাৰ টকা পইচা জমা ৰখা আলমাৰি নাইবা তিজোৰিত ৰাখি দিব। এবাৰ এই উপায়টো কৰি চাব, আপোনাৰ জীৱনৰ নিৰ্ধনতা তথা দৰিদ্ৰতা লাহে লাহে সমাপ্ত হৈ যাব। চাউল চন্দ্ৰগ্ৰহৰ প্ৰতীক হয় আৰু আপোনাৰ কুণ্ডলীত যদি চন্দ্ৰগ্ৰহ দুৰ্বল হৈ আছে তেনেহ'লে আপোনাৰ জীৱনত ধন হানি সদায় হৈ থাকিব। এই উপায়টো কৰাৰ পিছতে আপোনাৰ কুণ্ডলীত চন্দ্ৰগ্ৰহটো মজবুত হৈ যাব, যাৰ ফলত আপোনাৰ জীৱনলৈ ধনৰ আগমন হ'বলৈ ধৰিব। আপোনাৰ ঘৰত টকা পইচা জমা ৰাখিব পাৰিব। আপোনাৰ পাৰ্চ কেতিয়াও খালী নহ'ব। এতিয়া হওক দ্বিতীয় উপায়টোৰ বিষয়ে জানি লওঁ। এই উপায়টো আপুনি শাওণ পূৰ্ণিমা তথা ৰাখী পূৰ্ণিমাৰ দিনা কৰিব লাগিব। ধৰা হ'ল আপোনাৰ এনেকুৱা এটা উইচ আছে, এনেকুৱা এটা মনৰ কামনা আছে যিটো আজিলৈ আপোনাৰ পূৰণেই হোৱা নাই। আপুনি বিচাৰে যে আপোনাৰ মনৰ ইচ্ছাটো, মনৰ কামনাটো অতি সোনকালে পূৰণ হওক আৰু আপোনাৰ ঘৰলৈ সুখ সমৃদ্ধি আহক। আপোনাৰ ঘৰত যাতে দুখ কষ্ট অশান্তি একো নাথাকে। আপুনি কি কৰিব, একমুঠি অক্ষত চাউল ল'ব, তাৰপিছত এটা পাত্ৰত জল ল'ব। এইখিনি লৈ আপুনি যিকোনো মহাদেৱৰ মন্দিৰলৈ যাব। মন্দিৰত গৈ প্ৰথমতে এগছি ঘিৰ চাকি জ্বলাই দিব। তাৰপিছত জলখিনি শিৱলিংগত অৰ্পণ কৰিব। জলখিনি অৰ্পণ কৰা হোৱাৰ পিছত অক্ষত চাউলখিনি শিৱলিংগত অৰ্পণ কৰিব। এইখিনি উপায় আপুনি যদি শাওণ পূৰ্ণিমা তথা ৰাখী পূৰ্ণিমাৰ দিনা কৰিব পাৰে, আপোনাৰ জীৱনৰ পৰা সকলোবোৰ দুখ কষ্ট অশান্তি আঁতৰি যাব। ঘৰত ধনৰ বৃদ্ধি হ'ব। মা লক্ষ্মীয়ে আপোনাৰ ঘৰত বাস কৰিব আৰু ঘৰত কেতিয়াও কাজিয়া পেচাল নহয়। এই একমুঠি অক্ষত চাউলৰ উপায়টো বহুত শক্তিশালী হয়। এতিয়া হওক তৃতীয় উপায়টো জানি লওঁ। এই উপায়টো আপুনি শাওণ পূৰ্ণিমা তথা ৰাখী পূৰ্ণিমাৰ দিনাই কৰিব লাগিব। ধৰক আপোনাৰ জীৱনত টকা পইচা অহা ৰাস্তাবোৰ বন্ধ হৈ গৈছে। আপোনাৰ বহুত ধাৰ হৈ গৈছে। মানুহৰ পৰা ধাৰ লওঁতে আপোনাৰ ধাৰৰ পৰিমাণ দিনে দিনে বাঢ়ি গৈ আছে। আপোনাৰ সকলোবোৰ ধাৰ পৰিশোধ কৰিব পাৰিব। ঘৰৰ নিৰ্ধনতা দৰিদ্ৰতা দূৰ হৈ যাব। আপোনাৰ ঘৰত মা লক্ষ্মীৰ বাস হ'ব। আপুনি কি কৰিব লাগিব, শাওণ পূৰ্ণিমা তথা ৰাখী পূৰ্ণিমাৰ দিনা ক্ষীৰ বনাব। ক্ষীৰ বনোৱা হোৱাৰ পিছত ক্ষীৰখিনিত 2টা ইলাইচি দিব। ইলাইচিখিনি গুড়ি কৰি লৈ দিব। তেতিয়া ক্ষীৰখিনিত এটা ভাল গোন্ধ ওলাব। মা লক্ষ্মীৰ সুগন্ধিত বস্তু বহুত প্ৰিয় হয়। যিখন ঘৰত সুগন্ধিত বস্তু থাকে, যিকোনো সুগন্ধিত বস্তু থাকে, সেইখন ঘৰত মা লক্ষ্মীয়ে নিজে আহি বাস কৰে। এই ক্ষীৰখিনি গধূলি সময়ত বনাই মা লক্ষ্মীৰ সন্মুখত অৰ্পণ কৰিব। এই উপায়টো যিয়ে কৰে তেওঁৰ ঘৰৰ পৰা চিৰদিনৰ বাবে নিৰ্ধনতা দৰিদ্ৰতা আঁতৰি যায়। কাৰণ এই ক্ষীৰ মা লক্ষ্মীৰ ওচৰত অৰ্পণ কৰাৰ লগে লগে মা লক্ষ্মী সন্তুষ্ট হৈ যাব আৰু আপোনাৰ ঘৰখন দুখ দৰিদ্ৰতাৰ পৰা চিৰদিনৰ বাবে মুক্ত হৈ যাব। বহুত শক্তিশালী উপায় হয় এইটো। আপোনাৰ ধন টকা পইচাৰ সৈতে জড়িত সকলোবোৰ সমস্যা দূৰ হৈ যাব। এই উপায়ৰ ভিতৰত আপুনি যিকোনো এটা উপায় কৰিব পাৰে, নাইবা আপুনি 3টা উপায়ে কৰিব পাৰে। প্ৰিয় দৰ্শক, ভিডিঅ'টো আপোনাৰ কেনেকুৱা লাগিলে জনাব। যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।